বিজেপিৰ মন্ত্ৰী বিধায়কে বেগ ফালৰ পৰা বোকাচতীয়া ৰাজনীতি আপোনালোকে বহুত চালে এতিয়া আপোনালোকে যিসকল বিজেপিৰ মানে সদস্য আছে কৰ্মী আছে আৰু যিসকল কংগ্ৰেছ কৰ্মী যিসকল বিপিএফ ইউপিপিএল বিশেষকৈ সেইসকল যিসকলে ইতিমধ্যে ফণ্টাফণ্টি বোকাচতীয়াই ভাল পায় তেওঁলোকৰ ৰাজনীতি আপোনালোকে আজি চাব পাৰিব কাৰণ আপোনালোকে জানে যে জনমন অনুষ্ঠান বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তত ঘূৰি ফুৰিছে কোকৰাঝাৰত যি জনমন অনুষ্ঠান হৈছিল এই জনমন অনুষ্ঠানত কি ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদস্যসকলে যিসকল বিজেপি সদস্য আছে যিসকল কংগ্ৰেছৰ সদস্য আছে যিসকল ইউপিপিএলৰ সদস্য আছে বিপিএফৰ সদস্য আছে দল সংগঠন আছে ছাত্ৰ সংগঠন আছে তেওঁলোকে কি কৈছে আচলতে আপোনালোকে এবাৰ শুনি লওক নে বিপিএফ নে কংগ্ৰেছ নে আন কোনোবা কোনে দখল কৰিব কোকৰাঝাৰ লোকসভা সমষ্টি এই প্ৰশ্নৰ উত্তৰ বিচাৰি মই প্ৰথমেই বিপিএফৰ ওচৰলৈ যাব বিচাৰিছোঁ খাম্পা বৰগীয়াৰীক ইতিমধ্যে বিপিএফে নিজৰ প্ৰাৰ্থী দিছে কিমান কনফিডেণ্ট বিপিএফ মই বিপিএফৰ ওচৰলৈ আহিছোঁ কোনে ক'ব আপোনালোক কিমান কনফিডেণ্ট এইবাৰ কি হ'ব কোকৰাঝাৰত যে বৰ্তমান আমাৰ 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ যেটো পৰিৱেশ এইটো বাতাবৰণটো আপোনালোকে নিশ্চয় গম পাইছে অলৰেডি আমি চকে কোণে সব ফালি দি আমাৰ বিপিএফৰ পাৰে ঢাল খাইছে মানুহবিলাক গতিকে নিশ্চিত খাম্পা বৰগীয়াৰী বিজয়ী হোৱাটো খাম্পা বিজয় হ'ব কিয় বিজয়ী হ'ব বুলি ভাবিছে কাৰণ আমাৰ ইয়াত বিগত 10টা বছৰত নৱচৰণে যেনেকৈ আমাক পাব্লিকক ঠগ দিবলৈ গুচি গ'ল তাৰ শিক্ষা পাই পেলাই মানুহ সব ভুক্তভোগী গতিকে এইবাৰ একদম ষ্ট্ৰং নেতাক ৰাইজে বিচাৰিছে গতিকে তেখেতক বিজয়ী কৰাটো নিশ্চিত ঠিক আছে কংগ্ৰেছৰ ওচৰলৈ আহিছোঁ কংগ্ৰেছে কি ক'ব আপোনালোকেও প্ৰাৰ্থিত্ব দিছে কিমান কনফিডেণ্ট আমি 100 ভিতৰত 100% আমি ক'ব পাৰোঁ কাৰণ কোকৰাঝাৰ লোকসভা সমষ্টিত এবাৰ কংগ্ৰেছ দলৰ জয় নিশ্চিত কাৰণ ইউপিপিএল আৰু বিজেপিয়ে যি ইহঁতৰ যি চৰকাৰ আছে বিগত দিনত যিকেইটা প্ৰতিশ্ৰুতি দিছিলে তেখেতে আজিলৈ তেখেতে সেই প্ৰতিশ্ৰুতিকেইটা পালন কৰিব পৰা নাই ইউপিপিএল চৰকাৰে 2020 বিটিচি নিৰ্বাচনত তেখেতে বহুতকেইটা প্ৰতিশ্ৰুতি দিছিলে বছৰত 1 লাখ নিবনুৱা সংস্থাপন দিব প্ৰত্যেকখন গাঁৱৰ গাঁওবুঢ়াক চাকৰি দিব লাফিকুল ইছলামৰ হত্যা তদন্ত হ'ব তেখেতে আজিলৈ কৰিব পৰা নাই গতিকে এইবাৰ বিটিচি ৰাইজে কোকৰাঝাৰ লোকসভা সমষ্টিৰ ৰাইজে এইবাৰ তেখেতে সজাগ হৈছে এবাৰ কোকৰাঝাৰ লোকসভা সমষ্টিত কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী গৰ্জন মুছাই ডাঙৰীয়া বিপুল ভোটত জয়ী হ'ব বুলি আমি আশাবাদী ঠিক আছে কংগ্ৰেছেও দাবী কৰিছে বিজেপি ইউপিপিএলৰ ওচৰলৈ মই আহিম প্ৰথম বিজেপিৰ ওচৰলৈ মই যাব বিচাৰিছোঁ কি হ'ব আপোনালোকে এই আসনখন দখল কৰিব পাৰিবনে নোৱাৰে 100% আমি এনডিএ হিসাবে এইবাৰ আমি ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন আমাৰ যে ইয়াতে জয়ন্ত বসুমতাৰী ইউপিপিএলৰ আমাৰ যে প্ৰাৰ্থী আছে আমি 100% কৰিব পাৰিম কাৰণ ইয়াতে আমি ডেভেলপমেণ্টৰ ৰাজনীতি কৰিছোঁ ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন এনডিএ ইয়াতে ডেভেলপমেণ্টৰ ৰাজনীতি কৰিছে আমি কোনো জাত পাত কোনো আমি মানে হেৰিৰ আমি ইয়াতে ৰাজনীতি কৰা নাই গতিকে এইবাৰ এইখন কোকৰাঝাৰ 1 নম্বৰ সমষ্টিৰ পৰা আমি ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন এনডিএৰ ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী বিপুল ভোটেৰে জয়যুক্ত হৈ এইবাৰ সংসদত নিৰ্বাচিত হ'ব বুলি আমি আশা ৰাখিছোঁ এনডিএ জিন্দাবাদ ঠিক আছে ইউপিপিএলে কি ক'ব আপোনালোকৰ প্ৰাৰ্থী আপোনালোক মিত্ৰ শক্তি আপোনালোকে প্ৰাৰ্থিত্ব দিছে এইবাৰ কি ক'ব চাওক কোকৰাঝাৰ লোকসভা সমষ্টিত এনডিএ প্ৰাৰ্থীগৰাকী 100% নিশ্চিতভাৱে জয়ী হ'বলৈ গৈ আছে ইয়াৰ মূল কাৰণটো হ'ল মিত্ৰজোঁটৰ শক্তি লগতে উন্নয়নমূলক শক্তি মানে দুটা স্পেয়াৰৰ ডেভেলপমেণ্ট হৈছে আমাৰ আজিৰ ডেটত পূৰ্বতে যেনেকুৱা আমাৰ জাত পাত লৈ ৰাজনীতি চলিছিলে বৰ্তমানৰ সাংসদগৰাকী যে আছে তেওঁ অবড়ো বড়ো এনেকুৱা এটা ৰাজনীতি লৈ তেখেতে ইমান দিন তেখেত সাংসদ হৈ আছিলে কিন্তু আজিৰ তাৰিখত এই বড়ো অবড়ো এই পলিটিক্সটো একেবাৰে বিটিআৰ অঞ্চলৰ পৰা মখিমূৰ হৈ গ'ল ইয়াত কোনো ধৰণৰ বড়ো অবড়ো ৰাজনীতি নাই এনডিএ প্ৰাৰ্থীগৰাকীৰ সমান্তৰালকৈ বিশেষকৈ প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি প্ৰম্পট এণ্ড ট্ৰান্সপাৰেণ্ট যিটো গুড গভাৰ্নেন্স এই গুড গভাৰ্নেন্সে বিটিআৰ অঞ্চলৰ 35 লক্ষ জনসাধাৰণে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ কাম কাজৰ প্ৰতি আজিৰ তাৰিখত আমাৰ প্ৰতি যথেষ্ট আকৃষ্ট হৈছে আৰু বিটিআৰ অঞ্চলত বিশেষকৈ শান্তি সম্প্ৰীতি মিলাপ্ৰীতি আৰু ভাতৃত্ববোধৰ যিটো এনাজৰী যিটো ব্ৰাদাৰহুড সেইটো ষ্ট্ৰং হৈছে আৰু বিশেষকৈ শান্তি ষ্টাব্লিছ হৈছে এই বিটিআৰ অঞ্চলখনত আপুনি জানে এটা সময় আছিল যে মানুহে শান্তিটোক আটাইতকৈ মূল বুলি ভাবিছিল দেয়াৰ ৱাজ দি বেটেল অফ সাৰ্ভাইভেল মানুহ জীয়াই থকাৰ সংগ্ৰাম আছিল কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়া শাসনত অহাৰ পিছত আজিৰ তাৰিখত বিজেপি এজেপি ইউপিপিএল নেতৃত্বাধীন চৰকাৰ
প্ৰমোদ বড়ো চৰকাৰে BTR অঞ্চলত শান্তি আনিছে আৰু এই শান্তিটোক দীৰ্ঘস্থায়ী কৰাৰ কাৰণে BTR অঞ্চলৰ 35 লক্ষ জনসাধাৰণ আমাৰ প্ৰমোদ বড়ো চৰকাৰৰ লগত আছে। সেইকাৰণে মই স্পষ্টভাৱে আপোনাক ক'ব খুজিছোঁ যে আপুনি গ্ৰাউণ্ড জিৰ' ৰিপৰ্টটো যদি লয়, আজিৰ তাৰিখত আপুনি গ্ৰাউণ্ড জিৰ' ৰিপৰ্টটো যদি লয়, ইয়াত মিত্ৰজোঁট যিটো কেণ্ডিডেট জয়ন্ত বসুমতাৰী তেখেতে ৰেকৰ্ড মেণ্ডেটছেৰে জয়ী হ'বলৈ গৈ আছে। ঠিক আছে, তৃণমূল কংগ্ৰেছ আপুনি তৃণমূল কংগ্ৰেছৰ কি ক'ব কওক? ধ্বংস হৈছে আজি অসমৰ জনসমাজ ব্যৱস্থা, ধ্বংস হৈছে অৰ্থনীতি, মূল্যবৃদ্ধি বাঢ়িছে অসমত কাৰ নেতৃত্বত? বিজেপি চৰকাৰৰ নেতৃত্বত। আৰু বিজেপি ইয়াত সহযোগী দল হিচাপে আছে UPPL আৰু বিজেপি, যিহেতু এইটো এটা পিছতে ইমুটি মিত্ৰতাতে আছে। সেইবাবে মই কৈছোঁ এই জনমুখী নীতিয়ে ধ্বংস কৰিছে অসমৰ হাতাম পুৰুষীয়া যি এনাজৰি আমাৰ এইটো ধ্বংস কৰিছে বিজেপি চৰকাৰে। সেইবাবে আমি এইবাৰ মা মাটি মানুহৰ দল তৃণমূল কংগ্ৰেছক এইবাৰ জয়যুক্ত কৰাম। আজি মা মানুহৰ জয়, এইবাৰ খেলা হবে এই মাটিতেই খেলা হবে এই মাটিতেই খেলা হবে এই মাটিতেই খেলা হবে। ঠিক আছে, কি ক'ব কংগ্ৰেছে কি ক'ব? তেখেতে এটা কথা কৈছে যে BTCত শান্তি উন্নয়ন হৈছে। তেখেতে হয়তো পাহৰি গৈছে, তেখেতে ABMCৰ এটা সময়ত কৰ্মকৰ্তা আছিলে। লাফিকুল ইছলামৰ হত্যা তদন্ত হৈছে নে নাই তেখেতে ৰাজহুৱা কৰিব লাগে। দ্বিতীয় কথা হৈছে যে তেখেতে উন্নয়নৰ কথা কৈছে, BTCত কি উন্নয়ন হৈছে এটা প্ৰমাণ তেখেতে দেখাই দিয়ক। আজি বিজেপিয়ে কৈছে যে আমাৰ বিজেপিয়ে উন্নয়ন কৰিছে। দেশত এক্সপ্ৰেছ হাইৱে কৰিছে নে নাই? প্ৰত্যেকজন একাউণ্টত 15 লাখ টকা সোমাইছে নে নাই? তেখেতসকলে মহিলাসকলে সুৰক্ষিত আছে নে নাই? সেই কথাখিনি তেখেতে ৰাজহুৱা কৰিব লাগে। ঠিক আছে, UPPL উত্তৰ দিব। ইয়াৰ UPPL কি ক'ব? শান্তি হোৱা নাই বুলি কৈছে। তাৰমানে যিজন আমাৰ কংগ্ৰেছৰ নেতাজনে কৈছে যে BTC শান্তি হোৱা নাই, তেখেতৰ এতিয়াও তাৰমানে চৌকমুদি কুলিৰ ভাও ধৰা অৱস্থাত আছে। আপোনালোকে নিশ্চয় জানে যেতিয়া আমাৰ লাফিকুল ইছলামক হত্যা কৰা হৈছিল সেই সময়ত অসমত কংগ্ৰেছৰ চৰকাৰ আছিল, সেই সময়ত BPFৰ চৰকাৰ আছিল। আমাৰ কংগ্ৰেছৰ চৰকাৰে হত্যা কৰিছিল। কংগ্ৰেছলৈ অভিযোগ আহিছে, উত্তৰ দিব বিচাৰিছে, মই গৈ ল'ব বিচাৰিছোঁ। কোনে ক'ব? আপুনি কওক। যিজন UPLৰ নেতা কৈছে যে কংগ্ৰেছ চৰকাৰ পাৱাৰত আছিলে, আমি সেই টাইমত UPLৰ নেতাজনক ক'ব বিচাৰিছোঁ তেওঁ UPLৰ জন্ম নগৰৰ পৰা কি ইতিহাস জানে মই নাজানো। সেইদিনাখন মোক প্ৰাক্তন মুখ্যমন্ত্ৰী আমাৰ লাকিবুল হুছেইনৰ ঘৰত সদল বলে সেইখন ঘৰত দুখ বেদনাৰে আপ্লুত হৈ পদাৰ্পণ কৰিছে। তৃতীয় কথা, যি নেতাৰ কথা কৈছিল যে মাইনৰিটি অলিম্পিক চাবলৈ কৈছিল, কংগ্ৰেছত মাইনৰিটি মেজৰিটি সকলো নেতা আছে, সকলো জনগোষ্ঠীক লৈ কংগ্ৰেছে সদায় ৰাজনীতি কৰে। বিজেপিৰ যি কথা কৈছে সকলোৰে উন্নয়ন কৰিছে। যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সদায় এটা জাতিক টাৰ্গেট কৰি কথা কৈছে, তাৰ আত্মস্বাভিমানত কথা কৈছে, মা মাতৃসকলক অপমানিত কৰিছে। সেই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰ অসমত যি বিজেপি এলায়েন্স কেণ্ডিডেট UPLক দিছে, সেই কথাটো আমি ক'ব বিচাৰিছোঁ। বিজেপিৰ লগত থাকি সেই সমগ্ৰ জাতিক যি নষ্ট কৰাৰ পৰিকল্পনা কৰিছে, জাতি ভাগৰ যি ব্যৱস্থা কৰিব বিচাৰিছে, এই কংগ্ৰেছ দলে সেকুলাৰ দল হিচাপে সকলোৱে একজোট কৰি অসমৰ উন্নয়ন, ভাৰতৰ উন্নয়ন, ভাৰতৰ পৰা বিজেপি চৰকাৰ প্ৰজাতিক সকলোৱে সমানভাৱে উন্নয়নৰ যি প্ৰয়াস কৰিব বিচাৰিছে। মই এতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ মানুহ আছে ইয়াত, সদৌ অসম ছাত্ৰ সন্থাৰ ওচৰলৈ আহিছোঁ। আজি চাওক, যি কোকৰাঝাৰ লোকসভা নিৰ্বাচন, সেই নিৰ্বাচন আমি আগৰ পৰাই চাই আহিছোঁ। আৰু এই সমগ্ৰ অসমৰ 14টা যি সমষ্টি আছে লোকসভা সমষ্টি, সেই সমষ্টিতকৈ আটাইতকৈ গুৰুত্বপূৰ্ণ সমষ্টিটো হ'ল কোকৰাঝাৰ লোকসভা সমষ্টি। আৰু ইয়াত যি প্ৰতাৰণাৰ প্ৰবঞ্চনা আমি দেখি আহিছোঁ, আজি সদৌ ছাত্ৰ সভা আগৰ পৰাই ইয়াৰ পৰা নেতৃত্ব দিয়া ব্যক্তিজনক আমি আগৰ পৰাই দাবী উত্থাপন কৰি আহিছিলোঁ যে চাওতাল জনগোষ্ঠীৰ দাবীসমূহ স্পষ্টভাৱে উত্থাপন কৰিব লাগে। আৰু তাৰ কাৰণে আমি এই 75 বছৰে অনুভৱ কৰিছোঁ যে ইয়াত থকা যিকেইটা দলসমূহ আছে, সেই কোনো এটা দলে সি বিজেপিয়ে নহওক কিয়, AJPয়ে নহওক কিয়, এই BPFয়ে নহওক কিয়, কংগ্ৰেছেই নহওক কিয়, UPPL নহওক কিয়, কোনো এটা দলেই চাওতাল জনগোষ্ঠীৰ অধিকাৰৰ আৰু প্ৰাপ্যৰ কথা আজিলৈকে মাত মতা নাই। এই জনগোষ্ঠী 75 বছৰে শুকন হ'ল। সেই জনগোষ্ঠী সংবিধানটো গঠন কৰাৰ আগতেই অসমত বসবাস কৰি আছিলে। সেই জনগোষ্ঠীক আজিলৈকে সংবিধান পৰিৱৰ্তনৰ কথা কোৱা হৈছে, কিন্তু চাওতাল জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা কিয় কোৱা নহয়? চাওতাল জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা কোৱা নহয়। তাৰ লগে লগেই এই চাওতাল জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ
বনাঞ্চলৰ অধিকাৰ আমি বাৰে বাৰে টেটো ফালি দিল্লীৰ নিচিনা জেগাত তেজপুৰৰ নিচিনা জেগাত ধৰ্ণা কৰা সত্ত্বেও আজি অসম চৰকাৰ তাৰ বিষয়ে বিবেচনা নকৰে, বিজেপি চৰকাৰ তাৰ বিষয়ে বিবেচনা নকৰে, কংগ্ৰেছ চৰকাৰে বিবেচনা কৰা নাছিলে, BPF চৰকাৰ বিবেচনা কৰা নাছিলে, যাৰ পৰিণতিত আজি চাওতাল জনগোষ্ঠীয়ে বনাঞ্চলৰ অধিকাৰৰ পৰা বঞ্চিত হৈছে। এই কথাখিনি বিবেচনা কৰাৰ বিষয়ে কংগ্ৰেছে এটা উত্তৰ দি ল'ব বিচাৰিছে। তেখেতে এটা কথা কৈছে, কংগ্ৰেছক লৈ তেখেতে এটা কথা কৈছিলে আমাৰ UPPL কৰ্মীয়ে। আমি তেখেতৰ পৰা এটা কথা জানিব বিচাৰিছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল যে অসমৰ মিয়া ভোটৰ আমাৰ দৰকাৰ নাই। ইমানখিনি কোৱা স্বত্বেও তেখেতে আজি UPPL লগত জড়িত থকা বিজেপি তাৰ লগত তেখেতে কাম কৰি আছে, তেখেতৰ লাজ থকা দৰকাৰ। আৰু দ্বিতীয় কথা হৈছে যে BTC নিৰ্বাচনত তেখেতে এটা প্ৰতিশ্ৰুতি দিছিল কোকৰাঝাৰত হাজি মুছাফিৰ খানা হ'ব, তেখেতে আজিলৈ কৰিব পাইছেনে? তেখেতে কৈছিল সংখ্যালঘুৰ উন্নয়ন বোৰ্ড গঠন হ'ব, যদিও হৈছে নে নাই কিমানখিনি সঁচা হৈছে মই নাজানো, কিন্তু সেই উন্নয়ন বোৰ্ডত কেইজন সংখ্যালঘুক তেখেতে দায়িত্ব দিছে এই কথাখিনি আমি তেখেতৰ পৰা জানিব বিচাৰিছোঁ। ঠিক আছে, BPF-এ কৈ লওক, মই BPF-ৰ ওচৰলৈ আহিছোঁ। এই অভিযোগখিনিৰ উত্তৰ মই UPPL BJPৰ পৰা লৈ যাব বিচাৰোঁ। BPF-এ কি ক'ব? আপোনালোকৰ 17 বছৰ শাসন চলিছিলে, হাগ্ৰামা মহিলাৰী ইয়াত আপোনালোকৰ চিফ হিচাপে আছিলে, আৰু 2020 চনৰ নিৰ্বাচনত BPF-এ চৰকাৰ গঠন কৰিব নোৱাৰিলে। এইবাৰ আপোনালোকে যে দাবী কৰি আছে, মই যদি BPF-ক সোধোঁ কি ভিত্তিত আপোনালোকে দাবী, প্ৰধান 3টা কাৰণ কি, কিহৰ বাবে আপোনালোকক কোকৰাঝাৰৰ জনতাই ভোট দিব? চাওক, প্ৰথমতে আমি আমাৰ ইয়াত যিবিলাক অলপ আগতে আমাৰ ছাত্ৰৰ সন্থাৰ পৰা যিটো দাবী কৰিছে সেইটো আমি মৰ্যাদা দিওঁ। প্ৰথমতে আমি ইয়াত BTC অঞ্চলত প্ৰথম অলচিকি মিডিয়ামটো চাওতালী ভাষাৰ মিডিয়ামটো আমি ইণ্ট্ৰডিউচ কৰিছোঁ, প্লাছ চাওতালী মিডিয়ামৰ মাষ্টৰ মকৰল কৰিছোঁ আমাৰ BTC গভৰ্ণমেণ্টৰ পৰা। আৰু আমি মাটিৰ যিটো পাত্তা, এই পাত্তাটো আমি 2017 চনতে আমি জৰীপ চলাইছোঁ। এতিয়া আমি কাম কাজ চলাই আছিলোঁ, ইতিমধ্যে আমাৰ চৰকাৰ নথকাৰ কাৰণে কামটো আমি পূৰণ কৰিব পৰা নাই। পৰৱৰ্তী কালত আমি চৰকাৰ যদি গঠন কৰিব পাৰোঁ নিশ্চয় আমি এই 3টা কামটো আগতে কৰিম, এইটো আমি প্ৰমিছ দিছোঁ। আপোনালোকে প্ৰতিশ্ৰুতি দিছে, ঠিক আছে। ইয়াৰ উত্তৰ হয় আপুনি কৈ লওক। দিব বিচাৰিছোঁ, ইতিমধ্যেই BPF-ৰ জ্যেষ্ঠ কৰ্মী এজনে স্পষ্ট কৰি দিলে যে চাওতালসকলৰ যি অলচিকি পঢ়াৰ সুবিধা দিয়া হৈছে, এটা কথা স্পষ্ট কৰি দিছোঁ, ৰোমাঞ্চিকিত পঢ়িবলৈ সুযোগ দিয়া হৈছিল। যেই নহওক, এতিয়া কথা হ'ল BPF চৰকাৰ থাকোঁতে BPF-সকলে আমাক চাকৰিৰ নামত সেই চাকৰি পাৰ্মানেণ্ট কৰা নাছিলে, কিবা এটা লামচাম দিয়াৰহে ব্যৱস্থা কৰা হৈছিলে। আমি বিচাৰিছোঁ প্ৰকৃতাৰ্থত চাওতাল জনগোষ্ঠীৰ যদি শৈক্ষিক ক্ষেত্ৰত আগবঢ়াই লৈ যাব বিচাৰিছে, স্পষ্টভাৱে চাওতালী ভাষাত পঢ়াৰ অধিকাৰ দিয়ক আৰু শিক্ষক নিযুক্তি দিয়ক, স্পষ্ট কথা। ঠিক আছে, মই BJPৰ পৰা প্ৰতিক্ৰিয়া লৈ লওঁ। মই তৃণমূল কংগ্ৰেছৰ ওচৰলৈ যাম, BJPৰ ওচৰলৈ মই আহোঁ, UPPLৰ ওচৰলৈ যাম। তৃণমূল কংগ্ৰেছে আছে, আক্ৰাছু কোনফালে আছে? মই আক্ৰাছুৰ ওচৰলৈ যাম। আজি এটা কথা মই স্পষ্ট কৰি দিওঁ, চাওতালবিলাকৰ যিটো সংস্কৃতি, চাওতালবিলাকৰ যিটো ভাষা অলচিকি, ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে অলচিকিক সান্তাল ভাষা হিচাপত স্বীকৃতি ইতিমধ্যে দিছে বুলি আমি কৈছোঁ। আৰু আজি এটা কথা মই তৃণমূলৰ দাদাক কৈ দিব বিচাৰোঁ, যিখন গণতন্ত্ৰৰ উৎসৱত সিহঁতে আজি ডাঙৰ কথা কৈ আছে। সিহঁতৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই গণতন্ত্ৰক মানা নাই, গহপুৰত তেওঁৰ নিৰ্বাচনী কেন্দ্ৰত তেওঁ ভোটদান সাব্যস্ত কৰা নাই। এইখন দলে কি ইয়াত লম্বা লেকচাৰ মাৰিব আহিছে? তৃণমূলৰ ইয়াত কোনো জাগা নাই। আৰু কংগ্ৰেছৰ পাপ্পুৰ যিটো ৰাজনীতি, এইটো ইতিমধ্যে ভাৰতবৰ্ষত বিদায় দিছে। সিহঁতৰ ভাৰতৰ যাত্ৰা ইয়াত কোনো প্ৰভাৱ নেপেলায়। আৰু আগন্তুক দিনত ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী দেৱৰ নেতৃত্বত আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি তৃতীয়বাৰৰ কাৰণে ভাৰতবৰ্ষৰ শাসনত আমি অধিষ্ঠিত হ'বলৈ আমি গৈ আছোঁ। আপুনি ক'ব, কওক। মই আহিম কংগ্ৰেছৰ ওচৰলৈ যাম, BPF-ৰ ওচৰলৈ যাম। চাওক, মই আচলতে এই তৃণমূল কংগ্ৰেছ এইবিলাকক মই হিচাপত ধৰা নাই। তৃণমূল কংগ্ৰেছে কৈছে যে খেলা হবে, খেলা ঠিকেই হবে, কিন্তু খেলটো পশ্চিমবংগত হ'ব, অসমত নহয়। আৰু কংগ্ৰেছৰ কোনোবা এজন ল'ৰাই কৈছে কি BTR-ত শান্তি অহাটো তেখেতে মানি ল'ব খোজা নাই। মই তেখেতক কৈছোঁ যে শান্তি যদি মানি ল'ব পৰা নাই, এই 2012-2014 হোৱা যে অশান্তিময় পৰিৱেশ, যিটো ভায়লেঞ্চ,
সেই ভায়োলেন্সটোৰ সময়ত দিছপুৰত কংগ্ৰেছ আছিলে আৰু ইয়াতে BPF চৰকাৰ আছিলে। BPF আৰু কংগ্ৰেছ সেই সময়ত এই বিটিআৰ অঞ্চলখন অশান্তিময় এটা পৰিৱেশ কৰিছিল। টিভি পেপাৰ পত্ৰিকা ডাঙৰ ডাঙৰ হোৰ্ডিঙত বিটিআৰ অঞ্চলখনত এটা অসুস্থ এটা মানে জন হিচাপে দেখাইছিল, আমেৰিকা ৱৰ্ল্ডত দেখাইছিল। গতিকে আপোনালোকে সেই পুৰণা দিনবোৰৰ কথা ভাবিব লাগে, লাজ পোৱা উচিত। আৰু কংগ্ৰেছৰ কথাটো মই কৈছোঁ, কংগ্ৰেছ বেলেগ সমষ্টিত ভাল থাকিব পাৰে, কোকৰাঝাৰত বিটিআৰ অঞ্চলত কংগ্ৰেছে কেতিয়াও শাসন কৰিব পৰা নাই আৰু ভৱিষ্যত দিনতো নোৱাৰে। আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ যিটো কেণ্ডিডেট নামটো মই নাজানো, তেখেতে এই যে কংগ্ৰেছৰ টিমটো আহিছে ভাল কথা, ডেমক্ৰেটিক কাণ্ট্ৰিত এভৰিবডি হেভ ৰাইট টু ইলেক্ট। আৰু তেখেতে কৈছে যে মানে ভোট নালাগে বুলি কৈছে কাৰোবাৰ, সেইটো বাংলাদেশীৰ ভোটৰ কথা কৈছিল। গতিকে আমি ইয়াতে ইণ্ডিজিনিয়াছ কংগ্ৰেছ দলটোৰ ল'ৰাজনে যিটো কথা কৈছে যে মানে এটা ডিভিজন আনিব খুজিছে, ৰাইট টু ইকুৱেলিটি, সমতাৰ অধিকাৰ দিয়া হৈছে। আৰু কংগ্ৰেছ দলটো এই মই কংগ্ৰেছ দলক কৈছোঁ, এই কংগ্ৰেছ দলটো হিচাপত আনি লাভ নাই। 20,000তকৈ ভোট কংগ্ৰেছ দলটো নাপায় আৰু BPFটো আৰু নাপায়। মই স্পষ্ট ভাষাত কৈছোঁ, NDA কেণ্ডিডেটগৰাকী, আপোনালোকেতো অপজিশ্যন, আপোনালোকক মই আহ্বান জনাইছোঁ, ভোটটো নষ্ট নকৰিব, ভোটটো NDAকে দিয়ক। আৰু NDA কেণ্ডিডেটগৰাকী এটা ৰেকৰ্ডছ মেণ্ডেটেৰে NDA কেণ্ডিডেটগৰাকী জয় হ'বলৈ গৈ আছে। ঠিক আছে, ঠিক আছে, কংগ্ৰেছে উত্তৰ দিব। মই কৈ আছোঁ, কংগ্ৰেছে প্ৰত্যুত্তৰ দিব বিচাৰিছে। হয়, কোনে ক'ব আপোনালোকে? মই ক'ম। প্ৰথম কথাটো হৈছে UPL যি সন্মানীয় নেতাজনে কংগ্ৰেছ দলক যেনেকৈ নাই বুলি কৈছে, প্ৰথম কথা ক'ব বিচাৰিছোঁ যে এই BTID অঞ্চলত আমাৰ যি বাংলাদেশী বুলি কৈছে আৰু UPL এলায়েন্স BJP গভৰ্ণমেণ্ট হিমন্ত বিশ্ব শৰ্মাৰ দিনতেই NRC হৈছে আৰু NRCখন BJP চৰকাৰ নেতৃত্বত কাৰ্যকৰী হৈছে। মই এইটো ক'ম, তেওঁলোকেহে ইয়াত বাংলাদেশী ৰাখিছে নিজৰ ভোটৰ স্বাৰ্থত, আজিৰ বৈঠকৰ স্বাৰ্থত। দ্বিতীয় কথাটো হ'ল, কংগ্ৰেছ আজি শাসনত থাকি আমাৰ যি ছেক্ৰিফাইচ, AGPক আমি ছেক্ৰিফাইচ কৰিছিলোঁ, আমাৰ কংগ্ৰেছৰ পৰা AGP পূৰ্ব মন্ত্ৰক বহাই অসমৰ ৰাইজৰ স্বাৰ্থত কাম কৰিবলৈ দিছিলোঁ। এইটো কংগ্ৰেছ দলে সদায় ছেক্ৰিফাইচৰ নেতৃত্ব কৰে। 2003 চনত যি BTC চুক্তি হৈছিল, আমি BTR ৰাইজক সন্মান জনাই আমি হাগ্ৰামা মহিলাৰীক উন্নয়নৰ স্বাৰ্থত গাদীত বহাইছিলোঁ। 2 নম্বৰ কথাটো মই কৈ আছোঁ যে 96, 2008, 2012 আৰু 2014 যি গণ্ডগোল মানে হৈছিলে, তেতিয়া 2001ৰ পৰা 2015লৈ কংগ্ৰেছ চৰকাৰ আছিলে। কিন্তু তেতিয়া আমাৰ কেবিনেটৰ মুক্তি আছিলে হিমন্ত বিশ্ব শৰ্মা আছিলে। আৰু আজি তেখেতে মুখ্যমন্ত্ৰী, যদি ইমান মানুহ মৰিছে, ইমান হত্যা কৰিছে, এইবিলাক কমপ্লেইনটো NDFB আৰু BLD কৰিছিলে। আজি আপোনালোকে এইটো তদন্ত কৰক, যিহেতু ক্ষমতায় আপোনালোকে আছে, আপোনালোকে তদন্ত কৰক। যিমান মানুহ অপহৰণ হৈছে, কিমান মানুহ অপহৰণ হৈছে, সেইটো হিচাপ আপোনাৰ হাতে আছে, কাৰণ গৃহ বিভাগৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মাৰ তাত আছে, প্ৰমোদ বড়োৰ তাত আছে। যদি ইয়াতে কোনো কংগ্ৰেছ মানুহ জড়িত আছে, তেনেহ'লে আপোনালোকে এৰেষ্ট কৰক, কিয়নো আপোনালোকে এতিয়া ক্ষমতাত আছে। আপোনালোকে লাজ থাকিব লাগে যে আমি এই 15 চন ইমান চন ক'ব লাগে। কিয় আপোনালোকে ইমান চন কৈছে? আপোনালোকে ক্ষমতাই আছে, আপোনালোকে তদন্ত কৰক, এৰেষ্ট কৰক। NDFB UPL লগত আছে, BLD BPF লগত আছে, সিহঁতে কাজিয়া কৰিছে, তদন্ত কৰক, এৰেষ্ট কৰক। যদি ইয়াতে কংগ্ৰেছে কৰিছে, কংগ্ৰেছৰ বিৰুদ্ধে তদন্ত কৰক। কিয় সিহঁতে তদন্ত নকৰে? কাৰণ সিহঁতে নিজেই এইবিলাক কামত জড়িত আছে বুলি এই আবল তাবল ভুগি আছে।